প্ৰসন্নচিত হোৱা। ওম শান্তি। আজিৰ মুৰলী 21 তাৰিখ 12 মাহ 2023। বাবাই কৈছে, মৰমৰ সন্তান, শিৱ বাবাৰ বাহিৰে ইয়াত তোমালোকৰ একোৱেই নাই। সেইবাবে এই দেহবোধৰ পৰাও দূৰৈত কেৱল ভিষহু হ'ব লাগে। বেগেৰে পাছলৈ ৰাজকুমাৰ হ'বাগৈ। প্ৰশ্ন, ডাৰ্মাৰ যথাযথ জ্ঞানে কোনটো খেল সমাপ্ত কৰি দিয়ে? উত্তৰ, এই বেমাৰ কিয় হ'ল, এনেকুৱা নকৰা হ'লে এনেকুৱা নহ'লহেঁতেন, এই বিঘিনি কিয় আহিল, বন্ধন কিয় আহিল, এই সকলো খেল ডাৰ্মাৰ যথাযথ জ্ঞানৰ দ্বাৰা সমাপ্ত হৈ যায়। কিয়নো ডাৰ্মা অনুসৰি যি হ'বলগীয়া আছিল সেয়া হ'ল, কল্পৰ পূৰ্বেও হৈছিল। শৰীৰ পুৰণা, তাত টাপলিও মাৰিবলগীয়া হয়। সেইবাবে কোনো খেল চলিব নোৱাৰে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। 1. এনেকুৱা কোনো কৰ্ম কৰিব নালাগে যাৰ বাবে পাছত খেয়াল চলে, পশ্চাতাপ কৰিবলগীয়া হয়। মিছা ক'ব নালাগে। সত্য পিতাৰ সৈতে সততাৰে চলিব লাগে। 2. ভাৰতক স্বৰ্গ কৰি তুলিবলৈ নিজৰ এটি এটি কৰি সাফল্য কৰিব লাগে। পিতা ব্ৰহ্মাৰ সমান সমৰ্পিত হৈ নিমিত্ত হৈ থাকিব লাগে। বৰদান, সকলো আত্মাৰ সৈতে সম্বন্ধ সম্পৰ্ক ৰক্ষা কৰিও সকলো প্ৰশ্নৰ উদ্ধত থাকোঁতা প্ৰসন্নচিত হোৱা। শ্লোগান, নিজৰ নয়নত বিন্দুৰূপ পিতা সমাহিত কৰি লোৱা, তেতিয়া অন্য কোনো সমাহিত হ'ব নোৱাৰিব। ওম শান্তি।